লাডৈগড়স্থিত বীৰ লাচিত মৈদামত বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত হৈ আগন্তুক ৯ মাৰ্চত লাচিত মৈদামলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন আৰু মেলেং পথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভাৰ প্ৰস্তুতিৰ বুজ লয়। মৈদামস্থলীতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সভাপতিগৰাকীয়ে কংগ্ৰেছক ফটা বাঁহৰ সৈতে তুলনা কৰি এয়া কেতিয়াও জোৰা নালাগে, ঠিক সেইদৰে কংগ্ৰেছৰ এলায়েন্স কেতিয়াও জোৰা নালাগে, কংগ্ৰেছে অমাংগলিক মিত্ৰতা কৰিছে। কংগ্ৰেছে 15 বছৰীয়া শাসনকালত কি কৰিলে বুলি প্ৰশ্ন কৰি মন্তব্য কৰি বৰ্তমান চৰকাৰৰ লগত বিগত চৰকাৰক ৰাইজে তুলনা কৰি ভোটদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। ইফালে চাহ জনগোষ্ঠীৰ লোকক টিকট দিয়াক লৈ চাহ জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ দ্বিমত নাই বুলি সদৰি কৰি ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল নিশ্চিতভাৱে জয়ী হ'ব, আকৌ কেন্দ্ৰীয় মন্ত্ৰীত্ব সোণোৱালেই লাভ কৰিব বুলি মন্তব্য কৰিছে ভৱেশ কলিতাই। আপোনালোকে কৈছে 23টা 25টা আৰু বহুত কিবা লাইনো লিলি হোটেলত সভা হ'ল গুৱাহাটীৰ 6 মাইলত, কিন্তু তাৰ পৰা কোনো সিদ্ধান্তত উপনীত নহয়। কাৰণ কংগ্ৰেছ দলটো ভাঙি চুৰমাৰ হৈ গৈছে। আই কংগ্ৰেছ, মি কংগ্ৰেছ, হি কংগ্ৰেছ, চি কংগ্ৰেছ, টি কংগ্ৰেছ, বহুতা বিভক্ত কংগ্ৰেছ। তো সেই কংগ্ৰেছৰ আকৌ মাজে মাজে লগ হয়। এইটোতো অসমীয়াত এটা কথা আছে যে ফলা বাঁহ কেতিয়াও জোৰা নালাগে। সেই ফলা বাঁহবিলাক যদি আকৌ লগাব যাব, এইটো জোৰ লাগিব নেকি? আপোনালোকে কওকচোন। কংগ্ৰেছৰ দশাটো তেনেকুৱাই হৈছে। সেই ৰিপুণ বৰা, ভূপেন বৰা, সেই মমতা দিদি, এইবিলাকেইতো। মোদী ডাঙৰীয়া যোৱা মাহতো আহি গৈছে। গুৱাহাটী খানাপাৰাত কেইবাটাও উন্নয়নমূলক আঁচনি লোকাৰ্পণ, আধাৰশিলা স্থাপন কৰি গৈছে। ঠিক তেনেদৰে 9 তাৰিখে ইয়াত বীৰ লাচিতৰ মূৰ্তি, লগতে ইয়াতো কেইবাটাও আঁচনি তেখেতে উদ্বোধন কৰিব আৰু লোকসভা নিৰ্বাচনৰ আগত তেখেতৰ এখন শেষৰখন সভা হ'ব। পৰৱৰ্তী সময়ত হয়তো কেম্পেইনিঙৰ কাৰণে তেখেতে আহিব, কিন্তু তাৰ আগত আহিব নোৱাৰিব। আপোনালোকে ভাবিব পাৰে নিৰ্বাচনী প্ৰচাৰো হ'ব পাৰে। সন্মানৰ ৰাইজ যিহেতু আহিব, মোদীজীক চাব আহিব, তেখেতৰ কাম কাজক ধন্যবাদ দিব, আমাৰ চৰকাৰখনক ধন্যবাদ দিব, মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিব। যিহেতু নিৰ্বাচন সমাগত, পৰৱৰ্তী সময়ত নিৰ্বাচন ঘোষণা হ'ব। মোদীজীৰ সভাৰ পিছৰ 2-3 দিন পিছতে আমি ভাবোঁ যোৰহাট লোকসভা সমষ্টিত আমাৰ যি প্ৰাৰ্থী ইতিমধ্যে আপোনালোকে জানে, এক্সিষ্টিং MP শ্ৰদ্ধাৰ তপন গগৈ ডাঙৰীয়াক পুনৰবাৰ ৰাষ্ট্ৰীয় নেতৃত্বই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমাৰ এক্সপেক্টেশ্যন আছে যোৱাবাৰতকৈ তেওঁ বিশাল ভৱনত এই সমষ্টিৰ পৰা নিৰ্বাচিত। যোৰহাটৰ পৰা গৌৰৱ গগৈ কিন্তু খেলাৰ সম্ভাৱনা চাওক, খেলিবতো পাৰে গণতন্ত্ৰত, নহয় জানো? অপজিশ্যন লাগিব, কিন্তু ভোট কিমান পায়? এনেকুৱা বৈভৱ বীৰ লাচিতৰ মূৰ্তি তেওঁলোকৰ চৰকাৰে থাকোঁতে কেইটা সজাই দিছে ইয়াত, সেইটো চাব নাৰায় যে কম্পাৰেটিভ কৰিছে। এইটো মানে কি কয়, সেইখন চৰকাৰে কেনেকুৱা কাম কৰিছিল, এতিয়া চৰকাৰে কি কাম কৰি আছে, এই গোটেইবিলাক আজিকালি জনতা বহুত কনচাছ, দে আৰ ভেৰি মাছ এৱাৰ, সজাগ সচেতন। যেনেকৈ মিডিয়া আগবাঢ়ি গৈছে, কিন্তু জনতাও আগবাঢ়ি গৈছে। কম্পেয়াৰ কৰি চাই যে আগৰ চৰকাৰে কি কৰিলে। যেনেকৈ আমি তিতাবৰ সমষ্টিত গৈছিলোঁ, তাতো প্ৰাক্তন মুখ্যমন্ত্ৰী এজন আছিলে, আপোনালোকে 15 বছৰ শাসনত আছিল, কিন্তু তাতো একো নাই। কিন্তু আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী সমষ্টিত যাওকচোন, দেখিবলৈ পাব এটা মডেল সমষ্টি আছে অসমৰ। অসম আদিত্য টিয়ক।